দ্বিতীয় একক মূল্যাংকনৰ প্ৰস্তুতি সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত সলনি হৈছে দেৱবাণী সংস্কৃতম। আজি ষষ্ঠ শ্ৰেণীৰ দেৱবাণী সংস্কৃতমৰ দ্বিতীয় একক মূল্যাংকনত কোনকেইটা পাঠ আহিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱ্য আছে সেইখিনি দেখুওৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমে দিয়া হৈছে পঞ্চমহ পাঠঃ বিদ্যায়াহ বুদ্ধিৰুত্তমাহ। এই পাঠটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, বহুখিনি প্ৰশ্নই আছে। ইয়াত দিয়া হৈছে প্ৰথমতে একপদেন উত্তৰত অভ্যাসত এটা শব্দত উত্তৰ দিব লাগে। এই উত্তৰ প্ৰশ্নখিনি চাবা। তাৰপিছত প্ৰশ্ন নিৰ্মাণং কৰোঁতে মই এটা কথা মন কৰিবলৈ কৈছোঁ যে যিটো ডাঙৰকৈ লিখা বা ডাঠকৈ চিঞাহী লিখা শব্দ বা কিছুমান শব্দৰ তলত আণ্ডাৰলাইন কৰা থাকে, সেই শব্দবোৰক ঠাইত প্ৰশ্নবোধক শব্দ ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোৰ শেষত প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰিবই লাগিব। গতিকে এটা প্ৰশ্ন নিৰ্মাণ কৰা বুলি ক'লে বাক্যৰ শেষত যদি প্ৰশ্নবোধক চিনটো নাথাকে তেতিয়াহ'লে তুমি সেই শব্দটো ব্যৱহাৰ কৰিলেও সেই বাক্যটো শুদ্ধ নহয়। তাৰপিছত 3 নম্বৰত দিছে ঘটনাক্ৰমেণ অনুসাৰং লিখত। ঘটনাৰ ক্ৰম অনুসৰি লিখিবলৈ দিয়া হৈছে। এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে এককসমূহত প্ৰথম এককেই হওক বা দ্বিতীয় এককেই হওক দিয়া নহয়। 4 নম্বৰত দিয়া হৈছে বিপৰীত শব্দ মেলনম কৰোঁতে। বিপৰীত শব্দ মিলাব লাগে। এইখিনি তোমালোকে ভাল ধৰণে চাবলগীয়া, কাৰণ ইয়াৰ পৰা নিশ্চিতভাৱে দিয়া হয় বিপৰীত শব্দ লিখিবলৈ। তাৰপিছত দিয়া হৈছে স্ম প্ৰযোজ্য ক্ৰিয়া পৰিৱৰ্তন কৰোঁতে। স্মটো পৰিৱৰ্তন কৰিব লাগে। উদাহৰণ দিয়া আছে পঠতি স্ম, অপঠত, কৰোতি স্ম, অকৰোত, এনেকুৱা ধৰণে। তাৰমানে স্ম শব্দটোৱে লং লকাৰত শব্দটোৰ ৰূপ দেখুওৱা হৈছে, অৰ্থাৎ অতীতকালৰ শব্দ। তাৰপিছত দিয়া হ'লে উদাহৰণৰ অনুচিত ধাতু প্ৰত্যয়হ পৃথক কৰোঁত। পঠিতোৱা পদযোগ টোৱা, এইটোক আগলৈ তোমালোকে বুৎপত্তি নিৰ্ণয় কৰা বুলি পাবা। গতিকে এইটো ইয়াত কি বুলি কোৱা হৈছে যে ধাতু আৰু প্ৰত্যয়টো পৃথক কৰি দেখুৱাব লাগে। আৰু তাৰোপৰি ইয়াত উপসৰ্গও থাকে, সেই উপসৰ্গটো পৃথক কৰি দেখুওৱা হয়। যেনেকৈ আগত্য শব্দটোত আটো উপসৰ্গ, গমটো ধাতু, লিয়পটো প্ৰত্যয়। এনেকুৱা ধৰণে বহুতখিনি শব্দই দিয়া হৈছে। তাৰপিছত দিয়া হৈছে ভিন্ন প্ৰকৃতিকং পদং ৰেখাংকিতং কৰোঁত। কেইবাটাও শব্দ দিয়া হৈছে, তাৰ ভিতৰত অমিল শব্দটো ৰেখাংকিত কৰিব লাগে, সেইখিনিও চাবলগীয়া। উদাহৰণ অনুচিত লিট লকাৰী ক্ৰিয়া পৰিৱৰ্তন কৰোঁ। লিট লকাৰলৈ নিব লাগে। অহং ভোজনং অখাদম, অৰ্থাৎ লং লকাৰত আছে, তেতিয়াহ'লে কি হ'ব খাদিশ্যামি। অহং ভোজনং খাদিশ্যামি। লিট লকাৰলৈ নিলে তেনেকুৱা হ'ব। ষষ্ঠ পাঠত দিয়া হৈছে কল্পনা চাওলা পাঠটিৰ। এই পাঠটিৰ পৰাও তেনেধৰণে প্ৰশ্ন আছে। প্ৰথমতে অভ্যাসত 1 নম্বৰতে দিছে তেচাং প্ৰশ্নানাম উত্তৰাণি লিখত। এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। এই পাঠটিৰ আধাৰত এই প্ৰশ্নখিনি উত্তৰ কৰিব লাগিব। তাৰপিছত 2 নম্বৰতে দিয়া হৈছে বন্ধনীৰ ভিতৰত কিছুমান শব্দ আছে, সেই শব্দবোৰ ব্যৱহাৰ কৰি পেলাই খালী ঠাইসমূহ পূৰ কৰিব লাগে। 3 নম্বৰত আছে উদাহৰণ অনুসাৰম এতেচাং পদানাং বিভক্তিং বচনং চ লিখত। বিভক্তি আৰু বচন লিখিব লাগে। ইয়াত আচলতে ওপৰ শ্ৰেণীত কি বুলি উল্লেখ আছে যে কাৰক বিভক্তি নিৰ্ণয় কৰা। গতিকে চাবলায়াহা ষষ্ঠী বিভক্তি একবচন। গতিকে শব্দটো কোন বিভক্তিত আছে আৰু তাৰ বচন কি সেইটো দেখুৱাব লাগে। প্ৰশ্ন নিৰ্মাণং কৰোঁত। পুনৰ ইয়াতো দিয়া হৈছে প্ৰশ্ন নিৰ্মাণ কৰিবলৈ। সপ্তমহ পাঠটো আছে কৰ্তা প্ৰয়োগ। এই পাঠটোৰ পৰা কৰ্তাসমূহ কেনেধৰণে প্ৰয়োগ হৈছে তাক দেখুৱাব লাগে। ইয়াতো বহুতখিনি প্ৰশ্ন আছে, পিছলৈ দেখুওৱা হৈছে। 1 নম্বৰতে আছে ৰিক্ত স্থানং পূৰয়ত। কৰ্তা পদেন, কৰ্তা প্ৰয়োগ কৰি পেলাই, যেনেকৈ সহ পঠতি, বালকাহ লিখন্তি, মানে তে লিখন্তি, তেনেধৰণে ক'ব পাৰি। ক্ৰিয়া পদেনৰ ৰিক্ত স্থানং পূৰয়ত। ক্ৰিয়াপদ প্ৰয়োগ কৰি পেলাই আকৌ তাত কৰ্তা প্ৰয়োগ কৰিব বুলিলে ইয়াত ক্ৰিয়াপদ প্ৰয়োগ কৰিলে, যেনেকৈ ছাত্ৰাহ পঠন্তি, এইখিনি ক্ৰিয়াপদ প্ৰয়োগ কৰা, কৰ্তা প্ৰয়োগ কৰা। তাৰপিছতে 4 নম্বৰ দি আছে একবচনত বহুবচনে পৰিৱৰ্তন কৰোঁ। একবচনৰ শব্দবোৰ বহুবচনলৈ নিব লাগে। যেনেকৈ উদাহৰণ দিছে সহ পঠতি তে পঠন্তি, সহ শীঘ্ৰং ধাৱতি তে শীঘ্ৰং ধাৱন্তি, তেনেকুৱা ধৰণে।
বহুবচনত একবচনে পূৰ্বপুৰুষ এইখিনি আকৌ তাৰ উল্টাটো হ'ল যে বহুবচনত আছে তাক একবচনলৈ নিব লাগে তে পাঠং পঠন্তি সহ পাঠং পঠতি এনেকুৱা ধৰণে বহুবচনৰ পৰা একবচন আহিলে অষ্টমহ পাঠ অষ্টম পাঠটো আছে প্ৰয়াগহ তোমালোকে এইটো কাম কৰিব পাৰা যে প্ৰয়াগৰ বিষয়ে 5টা বাক্য অন্ততঃ ভাল ধৰণে মনত ৰাখিবা আৰু এটা উপায় কৰিব পাৰা যে একপদে উত্তৰত এটা পদত উত্তৰ দিব লাগে আৰু পূৰ্ণ বাক্যত উত্তৰ দিব লাগে এই প্ৰশ্নকেইটাৰ উত্তৰৰ মাজৰ পৰাই 5টা বাক্য তোমালোকে প্ৰয়াগৰ বিষয়ে নিৰ্বাচন কৰি ল'ব পাৰা অৰ্থাৎ প্ৰশ্নকেইটাৰ উত্তৰ মুখস্থ কৰা হ'ব আৰু প্ৰয়াগৰ বিষয়েও 5টা বাক্য লিখা হ'ব তাৰপিছত দিয়া হৈছে অধু লিখিতেষু সন্ধি বিচ্ছেদং ৱা ক্ৰিয়ত সন্ধি বিচ্ছেদ কৰিব লাগে সন্ধি জোৰা লগাব লাগে আৰু ভাঙিব লাগে এনেধৰণে দিয়া হয় এইখিনি ইয়াৰ পাঠৰ প্ৰশ্নোত্তৰ আছে আৰু এইকেইটা পাঠলৈকে দিয়া হৈছে এইবাৰ একক মূল্যাংকনৰ কাৰণে আৰু ধাতুৰূপ আৰু শব্দৰূপ তোমালোকক দ্বিতীয় একক মূল্যাংকনত দিয়া হোৱা নাই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বুজাবলৈ দিয়া হৈছে বা প্ৰথম একক মূল্যাংকনত আছে গতিকে তথাপিতো আমি ইয়াৰ পিছত আহিবলগীয়া ধাতুৰূপ শব্দৰূপ যিকেইটা আছে এবাৰ আমি পঢ়ি চাব পাৰোঁ মনত ৰাখিব পাৰোঁ এইখিনি আছে শব্দৰূপ আৰু ধাতুৰূপ এইকেইটা চাবা আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠটো তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ